নমস্কাৰ বন্ধুসকল। আজিকালি বন্ধুসকল কিবা এটা কাম কৰিব লগা হ'লে আমাক প্ৰায় আপোনাৰ ধৰক দোকান এখন আছে আৰু ইয়াতে আপোনালোকে যদি সিম কাষ্টমাৰক যদি সিম দিব খোজে, এয়াৰটেল, জিঅ', BSNL বা ভোডা যিকোনো যদি সিম দিব খোজে বা আৰু এনেকুৱা যিবিলাক CSC ভেলি এওঁলোকক প্ৰায় পুলিচ ৰিপৰ্ট লাগিয়ে থাকে নানানটা ID লোৱাৰ কাৰণে বা নানানটা কামৰ কাৰণে। আৰু আজিকালি পুলিচ ৰিপৰ্টটো এনেকুৱা বস্তু হৈছে, এতিয়া চৰকাৰী কিবা এটা চাকৰিৰ বাবে আবেদন কৰিলে তাতেও পুলিচ ৰিপৰ্ট লাগে। আৰু আজিকালি প্ৰাইভেট কিবা এটা কোম্পানীত চাকৰি কৰিলেও বা চিকিউৰিটি গাৰ্ড কৰিলেও তাতেও প্ৰায় পুলিচ ৰিপৰ্টটো জমা দিব লগা হৈছে। আৰু প্ৰায়ভাগে আজিকালি কোম্পানীসমূহত, প্ৰাইভেট কোম্পানী হওক বা চৰকাৰী যিবিলাক কোম্পানী আছে এইবিলাক কোম্পানীতে হওক, প্ৰায় এওঁলোকে পুলিচ ৰিপৰ্ট কেণ্ডিডেটসকলৰ পৰা বিচাৰি থাকে। তো এই পুলিচ ৰিপৰ্টটো আপোনালোকৰ ফোনটোৰ পৰাই বা আপুনি যদি আপুনি এজন যদি CSC ভেলি হয় তেনেহ'লে আপোনাৰ কম্পিউটাৰৰ পৰা এই পুলিচ ৰিপৰ্টটো কেনেদৰে এপ্লাই কৰিব মই আপোনালোকক ক'ব খুজিছোঁ। প্ৰাইভেট কোম্পানীৰ বাবে পুলিচ ৰিপৰ্ট এটা লাগিলে এই পুলিচ ৰিপৰ্টটো কেনেদৰে আপোনালোকে অনলাইনত মোবাইলৰ পৰাই হওক বা কম্পিউটাৰতে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু কি চিষ্টেমত এপ্লাই কৰিব, কিমান টকা কাটিব, ইয়াৰ ওপৰত সকলোখিনি তথ্য আপোনালোকক দিয়া হ'ব। আৰু এপ্লাই কৰা উচিত পদ্ধতিটো মই আপোনালোকক মোবাইলত কৰি দেখুৱাম আৰু সেই একে পদ্ধতিতে আপোনালোকে মোবাইলটো কৰিব পাৰিব আৰু সেই একে পদ্ধতিতে আপোনালোকে ইচ্ছা কৰে কম্পিউটাৰটো যদি আপোনালোকৰ ঘৰত যদি কম্পিউটাৰ বা লেপটপ আছে তেনেহ'লে আপোনালোকে কম্পিউটাৰ বা লেপটপতো এই প্ৰচেছখিনি আপোনালোকে ধুনীয়াকৈ কৰিব পাৰিব। আৰু কিদৰে কৰিব লাগিব ইয়াৰ গোটেইখিনি তথ্য আপোনালোকক দিয়া হ'ব। ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই থাকিব আৰু চেনেলটো ভাল পালে লাইক কৰি কাষৰ বেল নটিফিকেশ্যনটো অলত ক্লিক কৰি দিব। আৰু কেনেদৰে কৰিব লগা হয়, কিমান টকা ফিজ কাটিব, গোটেইখিনি তথ্য আপোনালোকক দিয়া হ'ব। আচলতে আপোনালোকে যদি প্ৰাইভেট কোম্পানী এটাৰ বাবে আপোনালোকে যদি পুলিচ ৰিপৰ্ট এপ্লাই কৰে তেনেহ'লে 300 টকা পে'মেণ্ট কৰিব লাগে। 300 টকা পে'মেণ্ট কৰিলে তাৰপিছত আপোনাৰ একনলেজমেণ্টটো ডাউনলোড হৈ যাব। একনলেজমেণ্টটো আপোনালোকে ৰাখি থ'ব। যেতিয়ালৈকে আপোনালোকে পুলিচ ৰিপৰ্টটো নেপায় তেতিয়ালৈকে এই একনলেজমেণ্ট কপিটো আপোনালোকে ধুনীয়াকৈ প্ৰিণ্ট আউট কৰি ৰাখি থৈ দিব। আৰু এপ্লাই কেনেকৈ কৰিব আহক ইয়াৰ প্ৰচেছটো আমি মোবাইল স্ক্ৰীনৰ পিনে গৈ কিনে আমি গোটেইখিনি ধুনীয়াকৈ চাওঁ। তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এয়া বন্ধুসকল, আপোনালোকে মোবাইল স্ক্ৰীনখন দেখিব পাৰিছে। ডাইৰেক্ট এনেকৈ ক্ৰম ব্ৰাউজাৰত সোমাই যাব আৰু ক্ৰম ব্ৰাউজাৰত সোমাই যোৱাৰ লগে লগে ইয়াতে গুগল আহি যাব, এনেকৈ অ'পেন হৈ যাব। ইয়াতে আপোনালোকে চাৰ্চ কৰিব আছাম পুলিচ POLICE আছাম পুলিচ সেৱা সেতু। আছাম পুলিচ লিখাতে ইয়াতে প্ৰথম অপশ্যনটোত আহি গৈছে আছাম পুলিচ সেৱা সেতু। ইয়াতে ক্লিক কৰি দিব আৰু ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে দেখা পাইছে আপোনালোকে আছাম পুলিচ সেৱা সেতু। ইয়াতে এটা অপশ্যন আহি গৈছে, প্ৰথমটো লিংক আহিছে ইয়াতে আছাম পুলিচ সেৱা সেতু। এই অপশ্যনটোত ক্লিক কৰি দিব আৰু এইটোত ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এটা উইণ্ড' খোল খাব আৰু এই উইণ্ড'টো ইয়াতে মেনুত ক্লিক কৰিব আৰু মেনুত ক্লিক কৰাৰ লগে লগে ইয়াতে দুটা অপশ্যন দেখা পাব। এটা হৈছে লগইন আৰু দ্বিতীয়টো হৈছে ৰেজিষ্টাৰ। আপোনালোকৰ যদি ৰেজিষ্টাৰ কৰা হয় তেনেহ'লে আপোনাৰ প্ৰফাইলটো আগতে ৰেজিষ্টাৰ কৰি ল'ব। যিহেতু মোৰ অলৰেডি ৰেজিষ্টাৰ হৈ আছে তাৰ কাৰণে মোৰ প্ৰফাইলটো ৰেজিষ্টাৰ নকৰোঁ। ডাইৰেক্ট মই আপোনালোকক লগইনত ক্লিক কৰি ডাইৰেক্ট মেইন প্ৰচেছটো আপোনালোকক মই দেখুৱাম, আপোনালোকে ভালকৈ মন দি চাব। তো মই ডাইৰেক্ট ইয়াতে লগইনত ক্লিক কৰি দিম। আপোনালোকে যদি আপোনালোকৰ কোনো প্ৰফাইল ইয়াতে ৰেজিষ্টাৰ নাই আপোনালোকে প্ৰথমে ৰেজিষ্টাৰ কৰি ল'ব। ৰেজিষ্টাৰ কৰা হোৱাৰ পাছতহে আপোনালোকে ডাইৰেক্ট লগইন কৰি তাৰপিছতহে আপোনালোকে প্ৰক্ৰিয়াখিনি যিখিনি পুলিচ ৰিপৰ্ট এপ্লাই কৰাৰ বাবে যিখিনি অনলাইনৰ প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াখিনি তাৰপিছতহে আপোনালোকে কৰিব পাৰিব। প্ৰথমতে ৰেজিষ্টাৰ কৰি ল'ব, তাৰপিছতহে লগইনত ক্লিক কৰিব পাৰিব। যিহেতু মোৰ অলৰেডি ৰেজিষ্টাৰ হৈ আছে তো মই ডাইৰেক্ট লগইনত ক্লিক কৰিম। ইয়াতে মই মোবাইল নম্বৰ দি ৰেজিষ্টাৰ কৰিছিলোঁ তো মই ইয়াতে মোবাইল নম্বৰ আৰু যিটো মোৰ পাছৱৰ্ডটো মই ইয়াতে ফিল কৰি দিম। আৰু ইয়াতে I am not a robot এইটো এনেকৈ এটা আছে, ইয়াতে এনেকৈ ক্লিক কৰি দিব। লগে লগে ইয়াতে এটা টিক মাৰ্ক এটা হৈ যাব আৰু ইয়াতে গেট ষ্টাৰ্টেডত ক্লিক কৰি দিব। গেট ষ্টাৰ্টত ক্লিক কৰাৰ লগে লগে ইয়াতে গোটেইসমূহ অপশ্যন খোল খাই গৈছে। ইয়াতে আপোনালোকৰ যি সমস্যা থাকে গোটেইখিনি ইয়াতে কৰিব পাৰে। কমপ্লেইন কৰিব পাৰে, FIR কৰিব পাৰে, তেনেকৈ সকলোখিনি বহুতখিনি ইয়াতে ছাৰ্ভিচৰ অপশ্যন দিয়া আছে। তো মই আপোনালোকক যিটো প্ৰাইভেট কোম্পানীৰ বাবে যিটো পুলিচ ৰিপৰ্ট এপ্লাই কৰা হয় তাৰ বিষয়ে মই আপোনালোকক ক'ম। মই সেইটোহে আপোনালোকক গোটেইখিনি ইয়াৰহে ডিটেইলছখিনি মই আপোনাক ক'ম। বেলেগ ডিটেইলছ মই আজি এই ভিডিঅ'টোত আপোনালোকক নকওঁ। পিছৰ ভিডিঅ'ত আপোনালোকক কিবা যদি দিহা পৰামৰ্শ লাগে তেনেহ'লে মোক কমেণ্ট যোগে মোক জনাব। তাৰ ওপৰত আপোনালোকৰ কমেণ্ট পঢ়ি মই তাৰ ওপৰতে মই ভিডিঅ' বনাবলৈ চেষ্টা কৰিম আগলৈ। তো আহক কেনেকৈ প্ৰাইভেট কোম্পানীৰ বাবে পুলিচ ৰিপৰ্ট এটা কেনেকৈ এপ্লাই কৰিব ইয়াৰ বিষয়ে আমি কিছু জানো। তো আমি ইয়াতে অলপমান তলৰ পিনে চাব, ইয়াতে এটা আছে প্ৰাইভেট এমপ্লয়মেণ্ট ভেৰিফিকেশ্যন, ব্যক্তিগত নিয়োগৰ বাবে সত্যাপন। এই অপশ্যনটোত ক্লিক কৰি দিব আৰু ইয়াতে লিখা আছে
পেইড ছাৰ্ভিচ, তাৰমানে এইটো টকা দি কিনে এই কামটো কৰিব লাগে। তো ইয়াতে ক্লিক কৰি দিব আৰু ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে গোটেই ফৰ্মখন খোল খাই গৈছে দেখিব পাৰিছে। ইয়াতে এতিয়া চিলেক্ট কৰিব পাৰপাছ অফ ভেৰিফিকেশ্যন আৰু অসমীয়াত ইয়াতে লিখি দিছে সত্যাপনৰ উদ্দেশ্য। তো আপোনালোকে এইটো চিলেকশ্যন কৰি ল'ব। ইয়াতে দুটা অপশ্যন আছে, এই দুটা অপশ্যন কিন্তু ভালকৈ মন দি শুনিব, খুব জৰুৰী, মানে এই দুটা অপশ্যন কিন্তু খুব জৰুৰী অপশ্যন হয়। প্ৰি এপইণ্টেড আৰু পষ্ট এপইণ্টেড। আপোনালোকে পুলিচ ৰিপৰ্টটো এপ্লাই কৰোঁতে ইয়াৰ দুটা অপশ্যন নহয়, এটা অপশ্যনহে মাত্ৰ চিলেক্ট কৰিব পাৰিব। তো ইয়াৰ অৰ্থটো হ'ল আপোনালোকে ভাল কৰি বুজি ল'ব। এই অৰ্থটোৰ মানে হ'ল প্ৰি এপইণ্টেড আৰু পষ্ট এপইণ্টেড। আপুনি যদি কোম্পানীটোত ধৰক আগৰ পৰাই কাম কৰি আছে, কাম কৰি থাকোঁতে ফটককৈ কোম্পানীটোৱে আপোনাক এতিয়া পুলিচ ৰিপৰ্ট খুজিছে, তেতিয়াহ'লে যিহেতু আপুনি আগৰ পৰাই কাম কৰি আছে, তাৰ কাৰণে যদি আপোনাক পুলিচ ৰিপৰ্টৰ দৰকাৰ হৈছে, তেনেহ'লে আপুনি চিলেক্ট কৰিব লাগিব পষ্ট এপইণ্টমেণ্ট। পষ্ট এপইণ্টমেণ্টত চিলেক্ট কৰি পুলিচ ৰিপৰ্টটোৰ বাবে আপুনি ফৰ্মটো ফিল আপ কৰিব লাগিব। আৰু যদি আপুনি কোনো কোম্পানীত কাম কৰা নাই, কাম কৰিবৰ বাবে আপুনি নতুনকৈ এপ্লিকেশ্যন দিছে বা এপ্লিকেশ্যন দিব, তাৰ বাবে আগতে কোম্পানী আপোনাৰ পৰা পুলিচ ৰিপৰ্টটো বিচাৰিছে, কিন্তু আপুনি এতিয়াও কামত জইন কৰা নাই, তেনেকুৱা যদি হৈছে তেনেহ'লে আপোনাৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব ইয়াতে প্ৰি এপইণ্টমেণ্ট। আৰু প্ৰি এপইণ্টমেণ্টৰ মানে হ'ল কি আপোনালোকে বুজিব পাৰিছে, যদি কাম এতিয়াও আপোনালোকে জইন কৰা নাই, কামত জইন কৰাৰ আগতে পুলিচ ৰিপৰ্টটো দিব লাগিব। পুলিচ ৰিপৰ্ট জমা দিয়াৰ পিছত আপুনি যদি কামটো পাব, তেনেহ'লে তাৰ মানে আপুনি চিলেকশ্যন কৰিব লাগিব ইয়াতে প্ৰি এপইণ্টমেণ্ট। আৰু যদি আপুনি কামটো আগৰ পৰাই যদি কৰি আছে, এতিয়া মানে পুলিচ ৰিপৰ্ট খুজিছে, পুলিচ ৰিপৰ্টটো আপোনাক কাম কৰি থকাৰ অৱস্থাত এতিয়া জমা দিব লগা হৈছে, তেনেহ'লে আপুনি চিলেক্ট কৰিব লাগিব ইয়াতে পষ্ট এপইণ্টমেণ্ট। যিহেতু মই পুলিচ ৰিপৰ্টটো জমা দিলেহে মই কামটো পাম, তো তাৰ বাবে মই প্ৰি এপইণ্টমেণ্টত এনেকৈ চিলেক্ট কৰি লৈছোঁ। আৰু অপশ্যনটো চিলেক্ট কৰি লৈ ইয়াতে কণ্টেক্ট নম্বৰটো আপোনালোকৰ লিখি দিব। আৰু কণ্টেক্ট নম্বৰটো লিখি দিয়াৰ পিছত ইয়াতে আপোনালোকৰ নামটো এনেকৈ লিখি ল'ব আৰু তাৰপিছত ইয়াতে ইমেইল আইডিটো ফিল কৰি ল'ব। তাৰপিছত ইপিনে চাব ফাদাৰ্ছ নেম, ইয়াতে আপোনাৰ দেউতাৰ নামটো চিলেকশ্যন কৰি ল'ব। আৰু আপুনি যদি পুৰুষ তেনেহ'লে মেইলত ইয়াতে এনেকৈ ক্লিক কৰি ল'ব, আৰু আপুনি যদি মহিলা তেনেহ'লে ইয়াতে ফিমেলত ক্লিক কৰি ল'ব। তাৰপিছত অলপমান ইপিনে চাব, ইয়াতে ডেট অফ বাৰ্থটো এনেকৈ ক্লিক কৰি আপোনালোকে এই কেলেণ্ডাৰখনত এনেকৈ চিলেকশ্যন কৰি ল'ব ডেট অফ বাৰ্থটো। আৰু ইয়াতে দেউতাৰ নামটো লিখিব, লিখি কিনে ইয়াতে আপোনালোকৰ তাৰপিছত ইয়াতে এই চাইডতহে এড্ৰেছখিনি লিখিব। ইয়াতে সম্পূৰ্ণ এড্ৰেছখিনি লিখা হোৱাৰ পিছত ইয়াতে এনেকৈ টিক মাৰ্ক কৰি দিব। টিক মাৰ্ক কৰি দিয়াৰ লগে লগে দেখিব পাৰিছে ইফালৰ এড্ৰেছখিনিও আপোনালোকৰ ধুনীয়াকৈ ফিল হৈ গৈছে। আৰু তাৰপিছত ইয়াতে অলপমান তলৰ পিনে এনেকৈ স্ক্ৰল কৰিব আৰু ইয়াতে এটা ডকুমেণ্ট আপোনালোকে আপলোড কৰিব লাগিব। যেনেকৈ ইয়াতে কৈ আছে ID প্ৰুফ, ভোটাৰ, ড্ৰাইভিং লাইচেঞ্চ, নাইবা পাছপৰ্ট, নাইবা আধাৰ কাৰ্ড। ইয়াৰে যিকোনো এটা আপোনালোকে ইয়াতে মাত্ৰ আপলোড কৰিব আৰু ফাইলটো PDF বনাই কিনেহে আপলোড কৰিব। তো ইয়াতে আপোনালোকে আধাৰ কাৰ্ডখন ইয়াতে আপলোড কৰি দিব। এইটো অপশ্যনত আপোনালোকে আধাৰ কাৰ্ডখন এপ্লাই কৰিব। তাৰপিছত অলপমান ইপিনে আহিব, ইপিনে ইয়াতে একো নাই। তাৰপিছত আমি ছেকেণ্ড ঘৰটোত চাম। ইয়াতে কি কৈছে, পজিশ্যন এপ্লাইড ফৰ বা এপ্লাইং ফৰ। ইয়াতে পদৰ বাবে আবেদন কৰা হৈছে। কি পদৰ বাবে আবেদন কৰা হৈছে? যদি আপোনাৰ ধৰক দোকান এখন আছে, আপুনি যদি কাষ্টমাৰক চিম দিবৰ বাবে পুলিচ ৰিপৰ্ট যদি এপ্লাই কৰিছে, তেনেহ'লে ইয়াতে লিখিব লাগিব ৰিটেইলাৰ বুলি আপোনালোকে ইয়াতে লিখি দিব। আৰু ইয়াতে অৰ্গেনাইজেশ্যন নেম, যদি আপোনালোকে ছাপ'জ BSNL চিম দিবৰ বাবে কাষ্টমাৰক আপুনি পুলিচ ৰিপৰ্ট এপ্লাই কৰি আছে, তেনেহ'লে ইয়াতে লিখি দিব BSNL। প্ৰথমতে এনেকৈ লিখিব ভাৰত সঞ্চাৰ নিগম লিমিটেড আৰু ব্ৰেকেটত BSNL লিখি দি কিনে ব্ৰেকেটটো ক্লজ কৰি দিব। আৰু ইয়াতে অৰ্গেনাইজেশ্যনৰ যিটো নাম ইয়াতে সুধি আছে, অৰ্গেনাইজেশ্যনৰ নামত আপুনি BSNL ভাৰত সঞ্চাৰ নিগম লিমিটেড এইখিনি বস্তু লিখি দিব। আৰু তাৰপিছত ইয়াতে ৰিমাৰ্কছত যিটো আছে, ইয়াতে আপোনালোকে BSNL ভাৰত সঞ্চাৰ নিগম লিমিটেড ব্ৰেকেট দি কিনে BSNL লিখিব আৰু এটা হাইফিন দি কিনে তাতে ৰিটেইলাৰ বুলি লিখি কিনে ইয়াতে ডকুমেণ্টছকেইটা আপলোড কৰি দিব। আৰু ডকুমেণ্টছটো আপোনাৰ একো যদি আপুনি যি কামৰ কাৰণে পুলিচ ৰিপৰ্ট এপ্লাই কৰিছে, তেওঁলোকৰ পৰা আপোনাক যদি কোনো এডভাৰ্টিজমেণ্ট একো যদি দিয়া নাই, তেনেহ'লে আপুনি এটা কি কৰিব, আপুনি দৰখাস্ত এটা ধুনীয়াকৈ লিখি ল'ব। আৰু আপুনি যদি দৰখাস্ত লিখিব নাজানে, তেনেহ'লে কোনোবা দৰখাস্ত লিখিব জনা মানুহৰ পৰা দৰখাস্ত এখন ধুনীয়াকৈ লিখি আনি কিনে ইয়াতে PDF ফাইল বনাই সেই দৰখাস্তখন ইয়াতে আপলোড কৰি দিব। আৰু যিটো ইয়াতে দ্বিতীয়টো যিটো অপশ্যন আছে, আপলোড কপি এডভাৰ্টিজমেণ্ট, এই জেগাটোত কিবা এডভাৰ্টিজমেণ্টৰ কপি থাকিলে তাতে ইয়াতে আপলোড কৰিব এইটো অপশ্যনত। আৰু যদি আপোনালোকৰ কোনো দৰখাস্ত নাই, তেনেহ'লে
যিখন এপ্লিকেশ্যন লিখিছিল এই ওপৰৰ এই অপশ্যনটোত সেই এপ্লিকেশ্যনটো ইয়াতে আপলোড কৰি দিব আৰু আপলোড কৰি দিয়াতে এনেকৈ টিক মাৰ্ক দি কিনে এইটো ছাবমিটত ক্লিক কৰি দিব এইটো ছাবমিটত ক্লিক কৰি দিয়াৰ লগে লগে যিখন পে'মেণ্টৰ যিখন পেজ হয় সেই পেজখন ওলাই আহিব তাতে আপোনালোকে ইয়াতে 300 টকা পে'মেণ্ট কৰিব লাগিব 300 টকা পে'মেণ্ট কৰা হোৱাৰ লগে লগে আপোনাৰ গোটেইখিনি ছাবমিট হৈ যাব তাৰপিছত আপোনালোকে 10-12 দিনমান ৱেইট কৰিব আপোনালোকক থানাৰ পৰা ফোন কৰি আপোনালোকক থানাত মাতিব থানাত যেতিয়া মাতে তেতিয়া আপোনালোকে থানাত NRCৰ কাগজ ভোটাৰ লিষ্ট মাটিৰ খাজনা ৰচিদ তাৰপিছত আপোনাৰ পান কাৰ্ড আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড এইবিলাক গোটেইসমূহ অৰিজিনেলখিনি আৰু লগতে জেৰক্স কপি কৰি লৈ কিনে থানাত এই গোটেইখিনি সমূহ কাগজখিনি জেৰক্স কপিখিনি থানাত গৈ কিনে জমা দি আহিব আৰু জমা দি অহাৰ 10-15 দিন পাছতে তেওঁলোকে থানাৰ পৰা পুলিচ ৰিপৰ্টটো আপোনালোকৰ এই পৰ্টেলতে আপলোড কৰি দিব আৰু লগে লগে আপোনালোকে মোবাইলৰ মেছেজ পাই যাব যে আপোনালোকৰ পুলিচ ৰিপৰ্টটো ছাকচেছফুলি মানে আপোনাৰ হেৰি কৰা হৈছে ছাকচেছফুলি পাছ আউট কৰা হৈছে তাৰপিছত সেই মেছেজটো পোৱাৰ লগে লগে সেইটো তেতিয়া আপোনালোকে ডাউনলোড কৰিব পাৰিব আৰু ডাউনলোড কৰিব লগাৰ যদি আপোনালোকে ডাউনলোড কৰিব খোজে তেনেহ'লে ইয়াতে চেক ষ্টেটাছ যিটো আছে এই অপশ্যনটো তেনেকৈ ক্লিক কৰি দিব আৰু এই অপশ্যনটো ক্লিক কৰি দিয়াৰ লগে লগে ডাউনলোড কৰিবৰ বাবে পেজটো খোল খাই যাব আৰু আপোনালোকে যিটো পুলিচ ৰিপৰ্ট আপোনালোকে এপ্লাই কৰিছিলে তাৰে অপশ্যনটো ইয়াতে এনেকৈ আহি গৈছে আৰু ইয়াতে ক্ল'জ বুলি এটা দেখা গৈছে ইয়াতে ক্ল'জত এনেকৈ এই আই বুটনটো ক্লিক কৰি দিব আই বুটনটো ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে দেখিব পাৰিছে ইয়াতে এনেকৈ লিখি দিছে ভেৰিফিকেশ্যন ডিছক্ৰিপশ্যন ষ্টেটাছ হেভ নট ক্ৰিমিনেল হিষ্টৰী এজ পাৰ পুলিচ ষ্টেচন ৰেকৰ্ড আৰু দ্বিতীয় অপশ্যনটো লিখি ইয়াতে লাইনটো লিখি দিছে নট ফাউণ্ড নাথিং এডভাৰ্ছ এগেইনষ্ট দ্য এপ্লিকেণ্ট এনেকৈ এইখিনিসমূহ লিখি দিছে আৰু ইয়াতে ফাইলত ইয়াতে ডাউনলোডৰ ক্লিক কৰি দিব ডাউনলোডৰ ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে ফাইলটো ডাউনলোড হৈ যাব আৰু এই ফাইলটো হ'ল আপোনাৰ পুলিচ ৰিপৰ্টটো এইটো দেখিব পাৰিছে এইটো হ'ল আপোনালোকৰ পুলিচ ৰিপৰ্টটো আৰু এই পুলিচ ৰিপৰ্টটো আপোনালোকে ধুনীয়াকৈ কম্পিউটাৰত লৈ প্ৰিণ্ট আউট কৰি কিনে আপোনালোকৰ যি কামৰ বাবে য'ত জমা দিব লগা আছিল তাতে এই পুলিচ ৰিপৰ্টটো ধুনীয়াকৈ জমা কৰি দিব কালাৰিং প্ৰিণ্ট কৰি ল'ব আৰু কালাৰিং কপিটোহে আপোনালোকে তাতে জমা দিব আৰু বাকী অৰিজিনেলটো আপোনালোকৰ মোবাইলতে সদায় ছেভ হৈ থাকিব ইয়াৰ বাবে কোনো চিন্তা কৰিব নালাগে ইয়াৰ পৰা আপোনাৰ ফাইল কেতিয়াও নেহেৰায় তো বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানেই আছিল মোৰ ভিডিঅ'টো ভাল পালে আপোনালোকে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ শুভৰাত্ৰি